এইবাৰ মাঘৰ বিহুত অনুষ্ঠিত নহয় মহযুঁজ বুলবুলি যুঁজ। মহযুঁজ বুলবুলি চৰাই যুঁজৰ এছঅপি বাতিল। এছঅপি বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ৰ ৰায়ক লৈ মহগোৱালৰ মাজত প্ৰতিক্ৰিয়া। এক আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছে ঐতিহাসিক মহযুঁজ আৰু বুলবুলি চৰাই যুঁজ। ভোগালী বিহু বুলি ক'লে সকলোৰে মনলৈ আহে আহতগুৰিৰ মহযুঁজ আৰু হাজোৰ বুলবুলি যুঁজ। পিছে এইবাৰ অসমীয়াই দেখা নাপাব মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। পেটা ইণ্ডিয়া নামৰ এক সংস্থাৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰিছে মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰি অহা এই সংস্থাটোৱে মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ নামত বন্যপ্ৰাণী আইন উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰে শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 2023 চনৰ 27 ডিচেম্বৰত অসম চৰকাৰে প্ৰকাশ কৰা এছঅপি খাৰিজ কৰি মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজক নিষিদ্ধ ঘোষণা কৰে। ইয়াকে লৈ মধ্য অসমৰ মৰিগাঁও জিলাত মহগোৱাল আৰু ৰাইজৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ। কিয়নো একাংশই উচ্চ ন্যায়ালয়ৰ এই ৰায় মানি লৈছে যদিও সমালোচনা কৰিছে চৰকাৰক। বিগত কেইবাবছৰ মহযুঁজ বন্ধ হৈ থকাৰ পিছত কিহৰ ভিত্তিত নতুন এছঅপি আনি চৰকাৰে পুনৰ মহযুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল বুলি প্ৰশ্ন মহগোৱালত। আনহাতে নিজৰ গুণামহালক মাঘত যুঁজিব নিদিলে ৰাখিবলৈ কষ্ট হোৱাৰ লগতে গোৱাল তথা ৰাইজক অনিষ্ট সাধন কৰিব বুলিও প্ৰকাশ কৰে একাংশ মহগোৱালে। নমস্কাৰ, মোৰ নাম জৱাহৰলাল হাজৰিকা। মই এই মৰিগাঁও জিলাৰ যিমান মহযুঁজ আছে মহযুঁজৰ ঘোষক হিচাপে মৰিগাঁও জিলাৰ মহযুঁজৰ ঘোষক বুলি সকলোৰে পৰিচিত। যোৱাকালি এই মহযুঁজ বাতিল কৰাৰ ঘোষণা কৰাৰ লগে লগেই বহুত গোৱালৰ ফালৰ পৰা মোলৈ ৰাতি ফোন আহি আছে, এতিয়া মহযুঁজ বাতিল কৰিছে, ইয়াৰ কাৰণে আমি কি কৰিম। গতিকে আপোনালোকৰ চেনেলৰ দ্বাৰাই আজি অসমবাসী ৰাইজক আৰু চৰকাৰক ন্যায়ালয়ক অনুৰোধ জনাব বিচাৰিছোঁ। আমি প্ৰশাসন কোৰ্টক আমি সন্মান যাচিছোঁ আৰু চৰকাৰক দাবী কৰিছোঁ, কাৰণ এই মহযুঁজ বাতিল উঠাই দি আমাৰ অসমবাসী ৰাইজক মহ যুঁজাই পৰম্পৰা ৰক্ষা দিবৰ কাৰণে অসমবাসী হৈ মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ চৰকাৰক এই বাতিল উঠাই দি মহ যুঁজাই ৰাইজক পৰম্পৰা ৰক্ষাৰ লগতেই আৰু ৰাইজৰ যি আশা আকাংক্ষা এইবিলাক পূৰ কৰিবৰ কাৰণে মই মৰিগাঁও জিলাৰ ঘোষক হিচাপে অনুৰোধ জনাইছোঁ। এতিয়াতো মহতো যুঁজাবই লাগিব, মাঘ মাহত মহ যুঁজিবই। এতিয়া চৰকাৰে যিমানে বন্ধ নকৰে কিয় মহ যুঁজিবই লাগিব। মহ নুযুঁজালে মহতো দেখিছে কি অৱস্থা হৈছে, মানুহক সানে, গোৱালকক চিনি নাপায়, মানুহকো চিনি নাপায়, মালিককো চিনি নাপায়। তো মহ যুঁজাবই লাগিব। চৰকাৰে যিমানে যি নকৰে কিয় মহ যুঁজাম বুলি ভাবিছোঁ, যুঁজামেই আৰু যুঁজাবই লাগিব। যেনেকৈ কয় নহয় কিয় পথাৰত হ'লেও যুঁজাব লাগিব। চৰকাৰে যদি বন্ধ কৰিছে পথাৰত হ'লেও যুঁজাব লাগিব। আৰু যুঁজাব নোৱাৰিলে মানুহকো চিনি নাপায়, গোৱালকো সানি কেনে আহিব, খুঁটিত ৰাখিবই নোৱাৰোঁ। এতিয়া কিমান দিনৰ পৰা মহ যুঁজাই আছে? আমি 32-33 বছৰৰ পৰা মহ যুঁজি আছোঁ। এটা মানে অনুমতি দিছিলে, এছঅপি দিছিলে, সেই এছঅপি হিচাপে মানে যোৱাবাৰ চৰকাৰে যুঁজাব দিছিলে, তেতিয়া যুঁজাইছোঁ। মানে এইবাৰতো চৰকাৰে কালি যিটো নিৰ্দেশনা যিটো দিছে উচ্চতম ন্যায়ালয়ৰ পৰা, এতিয়াতো মহযুঁজটো বন্ধ কৰিছে বুলি কিনে শুনিব পাইছোঁ। এতিয়া যিহেতু শুনিব পাৰিলে মানে এতিয়া যিহেতু আমাৰ মানে মহটোক ৰাখিবই নোৱাৰোঁ মানে এতিয়া মানে দিনে ৰাতিয়ে মানে অচিনাকি মানুহক কি মালিকক আৰু গোৱালকে মানে চিনি নাপায়। এতিয়া ওচৰত মানে যাবই নোৱাৰোঁ। ওচৰত যাবৰ কাৰণে হ'লে মানে তাক মানে খেদি কেনে আহে। আৰু এতিয়া মাঘ মাহ পৰিলে মানে মহ যুঁজিবই লাগিব। যুঁজাব নোৱাৰিলে মানে বহুত মানে ভয়ংকৰ পৰিস্থিতি হ'ব। মানে এইটো ৰাখিব নোৱাৰিব, পিছত মানে এৰি দিয়াৰ বাহিৰে উপায় নাই। এৰি দিলে মানুহকে য'তে পায় তাতে সানিব। আহ্বান মানে চৰকাৰক এইটোৱে আহ্বান মানে জনাব মানে বিচাৰিছোঁ, মানে যেনে কৰি মানে মহযুঁজটো মানে খুলি দিলে মানে ভাল হয়, নহ'লে মহক ৰাখিব নোৱাৰিবতো। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।
যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰো বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।